অসম ৰাজ্যিক অংগনবাড়ী সহায়িকা ইউনিয়নে বাৰে বাৰে দাবী উত্থাপন কৰি অহা সত্ত্বেও সহায়িকাসকলৰ জৰুৰী দাবীসমূহৰ প্ৰতি সমাজ কল্যাণ বিভাগে কোনো সঁহাৰি জনোৱা নাই। উল্লেখনীয় যে যোৱা 16 জুন তাৰিখে ইউনিয়নৰ দাবী সম্বলিত স্মাৰকপত্ৰ সঞ্চালকৰ জৰিয়তে বিভাগীয় মন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত 10 অক্টোবৰ তাৰিখে ৰাজ্যখনৰ প্ৰায় সকলো জিলাতে বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী পালন কৰা হৈছিল। কিন্তু পৰিতাপৰ কথা তাৰ পিছতো এতিয়ালৈকে কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি পোৱা নাই। সেয়ে পুনৰবাৰ মন্ত্ৰী মহোদয়ৰ সুবিবেচনাৰ বাবে ইউনিয়নে স্মাৰকপত্ৰ প্ৰেৰণ কৰে। মঙলবাৰে উপায়ুক্তৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি অসম ৰাজ্যিক অংগনবাড়ী সহায়িকা ইউনিয়নে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ এখনি সমাজ কল্যাণ মন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰে জিলা উপায়ুক্তৰ যোগেদি। তেওঁলোকে দাবী কৰে অংগনবাড়ী সহায়িকাসকলক চৰকাৰী চাকৰিয়াল হিচাপে গণ্য কৰিব লাগে। কৰ্মীসকলৰ তুলনাত আনুপাতিক হিচাপে সহায়িকাৰ মজুৰি শতকৰা 80% হ'ব লাগে। জ্যেষ্ঠতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত কৰ্মৰত কৰ্মীসকলৰ পৰা ছুপাৰভাইজাৰলৈ উন্নীত কৰিবলৈ আৰু এই খালী হোৱা কৰ্মী পদসমূহত সহায়িকাসকলক অভিজ্ঞতাৰ আধাৰত প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰিব লাগে। অৱসৰ গ্ৰহণ কৰা সহায়িকাসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিমাহে পহিলা সপ্তাহত নিৰ্ধাৰিত মানত নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।